গুড আফটাৰনুন মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল। তো আজি মই কেইটামান নেৰেশ্যন লৈ আহিছোঁ আগন্তুক SSC এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট এইবিলাক তোমালোকে ভালদৰে মন কৰিবা। তো ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে এছাৰেটিভ চেণ্টেন্সত লিখা আছে দ্য টিচাৰ ছেইড টু দ্য বয়েজ দ্য আৰ্থ ইজ ৰাউণ্ড। তো তোমালোকে জানে যে ৰিপিটিং যিটো নেৰেশ্যন থাকে এছাৰেটিভ চেণ্টেন্সত এইটো কমাটো উঠাব লাগে। তো এইটো কি হ'ব আৰু ছেইডটো থাকিলে কি হ'ব টোল্ড হ'ব। দ্য টিচাৰ টোল্ড দ্য বয়েজ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্সত আছে। এটা ডেট আহিব ডেট দ্য আৰ্থ ইজ ৰাউণ্ড যেনেকৈ আছে এনেকৈ বহি যাব। তাৰপিছত এটা ছেকেণ্ড নম্বৰটো হৈছে যে ৰুমা ছেইড আই মাষ্ট গো। তো ছেইম কমা আৰু ইনভাৰ্টেড কমা যিটো উঠি যাব ৰুমা ছেইড। তাৰপিছত এটা ডেট আহিব ৰুমা ছেইড ডেট আহিব। তাৰপিছত আই যিটো আছে ৰুমাক কৈ আছে এইটো সি হৈ যাব আৰু এইটো প্ৰেজেণ্ট পাষ্ট ইনডিফিনিট টেন্স আছে। তো পাষ্ট ইনডিফিনিট টেন্স থাকিলে কি হয় পাষ্ট পাৰফেক্ট টেন্স হৈ যায়। তো এইটো কি হ'ব শ্বি হেড মাষ্ট পাষ্ট পাৰ্টিচিপল গ'ল হ'ব গন হ'ব। তো শ্বি হেড মাষ্ট গন। তাৰপিছত 3 নম্বৰ কুৱেশ্যনটো হৈছে যে হি ছেইড ডেট হি ৱাজ হেপী টু বি দেয়াৰ। এইটো ইনডাইৰেক্ট কৰা আছে সেইটো ডাইৰেক্ট কৰিব লাগে। তো তোমালোকে কি কৰিবা হি ছেইড আহিব কমা তাৰপিছত ইনভাৰ্টেড কমা আনিব লাগিব। হিটো কি হ'ব আই হৈ যাব। তাৰপিছত এইটো আছে পাষ্ট কণ্টিনিউৱাছ টেন্স আছে। তো এইটো কি হ'ব প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত আনিব লাগিব। তো এইটো কি হ'ব আই এম হেপী টু বি হিয়াৰ থাকিলে দেয়াৰ আছে তো হিয়াৰ হৈ যাব আৰু ইনভাৰ্টেড কমা ক্লোজ হৈ যাব। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে ইণ্টাৰেক্টিভ চেণ্টেন্সত লিখা আছে যদু ছেইজ এম আই গিল্টি। তো এইটো কি হ'ব যদু আক্স হৈ যাব আৰু ইনভাৰ্টেড কমা যিটো ইণ্টাৰেক্টিভ চেণ্টেন্স কি হয় ইফ বা ৱেডাৰ আহে। তো ইফ বা ৱেডাৰ আহিব। তো এইটো কি লিখিম ইফ লিখিব পাৰিম তোমালোকে ৱেডাৰো লিখিব পাৰিবা। তো ইফ আহিব। তো আইটো কাক কৈ আছে যদুক কৈ আছে ইফ হি ইজ গিল্টি। তাৰপিছত 5 নম্বৰ কুৱেশ্যনটো হৈছে যে হি ছেইড টু মি হু আৰ ইউ। তো এইটো ছেইম ইণ্টাৰেক্টিভ চেণ্টেন্সত আছে। তো এইটো তোমালোকে কি কৰিবা এইটো পাষ্ট টেন্সত আছে। তো পাষ্ট টেন্সত থাকিলে ইণ্টাৰেক্টিভ চেণ্টেন্সত আক্সড হয়। তো এইটো কি হ'ব হি আক্স মি ইফ বা ৱেডাৰ ইফ আহিব। তাৰপিছত হু ইউ কাক কৈ আছে মিক কৈ আছে। তো এইটো হৈ যাব আই হৈ যাব হু আই আৰু এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত চেণ্টেন্সটো আছে। তো এইটো কি হ'ব পাষ্ট কণ্টিনিউৱাছ টেন্সত আনিব লাগিব ৱাজ। তো কি হ'ব চেণ্টেন্সটো মই পঢ়ি শুনাই আছোঁ তোমালোকক হি আক্স মি ইফ হু আই ৱাজ ফুল ষ্টপ। তো ভিডিঅ'টো চাই যদি ভাল লাগে তোমালোকক তেনেহ'লে লাইক কৰি যাবা আৰু চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা যদি তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিব। এনেদৰে মই গ্ৰামাৰৰ যিবিলাক টপিক আছে মই এৰি থাকোঁ। তো ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।